हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत লৈ আহিছো जुआकाली जिखन परीक्षा হৈছিল থাৰ্ড গ্ৰেডৰ সেই প্ৰশ্নৰ কেইটামান লৈ আহিছো। সো কাৰ কিমানটা শুদ্ধ হৈছে আপোনালোকে চাই লওক আৰু গোটেইকেইটা দিব পৰা নাই। আজি টোটাল 52টা কোৱেশ্চনৰ আনসাৰ আছে। সো ভিডিওটো স্কিপ নকৰি আপোনালোকে হেকলৈকে চাই থাকক কাৰ কিমানটা শুদ্ধ হল। 1 নম্বৰৰ প্ৰশ্ন হল IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? ইয়াৰ অপশন কেইটাৰ ভিতৰত হ'ব গুৱাহাটী। অপশন দিয়া আছিল, মই অপশন কেইটা লিখা নাই। 2 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়? ইয়াৰ এনসাৰটো হ'ব চূণশিল। 3 নম্বৰৰ প্ৰশ্ন কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? ইয়াৰ এনসাৰ হ'ব চীন আৰু মংগোলীয়। 4 নম্বৰৰ প্ৰশ্ন জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? ইয়াৰ এনসাৰ হ'ব ৰহা। 5 নম্বৰৰ প্ৰশ্ন 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? ইয়াৰ এনসাৰ হ'ব ৰঞ্জন গগৈ। 6 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে? ইয়াৰ এনসাৰ হ'ব পৰ্তুগাল। 7 নম্বৰৰ প্ৰশ্ন কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত? ইয়াৰ এনসাৰ হ'ব থিৰুবনন্তপুৰম। 8 নম্বৰৰ প্ৰশ্ন কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য ৰূপ? ইয়াৰ এনসাৰ হ'ব থৰ মৰুভূমি অঞ্চল। 9 নম্বৰৰ প্ৰশ্ন টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? ফুটবল। টি আও ফুটবল খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল। 10 নম্বৰৰ প্ৰশ্ন ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন? ইয়াৰ এনসাৰ হ'ব ৰীমা দাস। 11 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ এনসাৰ হ'ব নীলমণি ফুকন। 12 নম্বৰৰ প্ৰশ্ন কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ এনসাৰ হ'ব টেবুল টেনিছ। 13 নম্বৰৰ প্ৰশ্ন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? ইয়াৰ এনসাৰটো হ'ব ইণ্ডোনেছিয়া। 14 নম্বৰৰ প্ৰশ্ন এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান 1:3:5 অনুপাতত আছে। ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান হ'ব? ইয়াৰ এনসাৰ হ'ব 100 ডিগ্ৰী। 15 নম্বৰৰ প্ৰশ্ন চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াৰ এনসাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। 16 নম্বৰৰ প্ৰশ্ন কোনখন নদীৰ দ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব ভস্মাচল। 17 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? অপশন দিয়া আছিল, অপশন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব টোকাৰী। 18 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? ইয়াৰ এনসাৰটো হ'ব আয়ুৰ্বেদ। ইয়াত অপশন দিয়া আছে সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, আয়ুৰ্বেদ। ইয়াৰ অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আয়ুৰ্বেদ। 19 নম্বৰৰ প্ৰশ্ন ডক্টৰ বেজবৰুৱা বোলছবি 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? ইয়াৰ এনসাৰ হ'ব নিপন গোস্বামীয়ে। 20 নম্বৰৰ প্ৰশ্ন বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? 5 বাৰ। 21 নম্বৰৰ প্ৰশ্ন ডৰিমন কি অথবা কোন? ডৰিমন হ'ল এটা কাৰ্টুন চৰিত্ৰ, এইটো সকলোৱে জানে চাগে। 22 নম্বৰৰ প্ৰশ্ন পি.টি. উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ এনসাৰ হ'ব এথলেটিক্স। 23 নম্বৰৰ প্ৰশ্ন মেজৰ ধ্যান চান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। ইয়াৰ এনসাৰটো হ'ব হকী। হকী খেলত মেজৰ ধ্যান চান্দে জড়িত আছে। 24 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? ইয়াৰ এনসাৰটো হ'ব থুৰিয়া। 25 নম্বৰৰ প্ৰশ্ন কোনখন ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? ইয়াৰ এনসাৰটো হ'ব উৰিষ্যা। 26 নম্বৰৰ প্ৰশ্ন দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? এইটো হ'ব গুজৰাট। গুজৰাটত দাণ্ডিয়া ৰাস উদযাপন কৰা হয়। 27 নম্বৰৰ প্ৰশ্ন যোৱাকালি সূৰ্যোদয়ৰ ঠিক পিছতে ৰাজীৱে সমীৰক লগ পাই কথা পাতি থাকোঁতে ৰাজীৱে লক্ষ্য কৰিলে যে সমীৰৰ ছাঁটো
ৰাজীৱৰ সোঁহাতৰ ফালে আছে। সমীৰে কোন দিশত মুখ কৰি আছিল? ইয়াৰ এনচাৰটো হ'ব উত্তৰ দিশে। এইটো বহুত অসুবিধাই আছিল, প্ৰশ্নটো সিমান সহজ নহয়, কিন্তু ভাবি চিন্তি কৰিব লাগে আৰু। চ' এইটোৰ এনচাৰটো হ'ব উত্তৰ দিশে। 28 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ? ইয়াৰ এনচাৰটো হ'ব সামগ্ৰিক আৰু সেৱা কৰ। 29 নম্বৰৰ প্ৰশ্ন, প্ৰাইড এণ্ড প্ৰিজুডিচ খন কোনে লিখিছিল? এইটো জেন অষ্টিনে লিখিছিল। 30 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? ইয়াৰ এনচাৰটো হ'ব ধৰমশালা। ধৰমশালাত কোনো ধৰণৰ IPL অনুষ্ঠিত নহয়। 31 নম্বৰৰ প্ৰশ্ন, নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয়? অশ্বক্ষুৰা হ্ৰদ। 32 নম্বৰৰ প্ৰশ্ন, অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল বাঁহ। 33 নম্বৰৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? ইয়াৰ এনচাৰটো হ'ব অগ্নিস্নান। 34 নম্বৰৰ প্ৰশ্ন, কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ-পোছাক? এইটো হ'ব ভূটান। ভূটানত কিৰা আৰু ঘু সাজ-পোছাক আছে। 35 নম্বৰৰ প্ৰশ্ন, কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায়। নগৰখনৰ বৰ্তমান জনসংখ্যা 10,000 হ'লে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব 13,310। 36 নম্বৰৰ প্ৰশ্ন, আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াৰ ভিতৰত কোনটো শুদ্ধ সেইটো বিচাৰি উলিয়াব দিছে। চ' এইটো অপশ্যন নম্বৰ A টো শুদ্ধ হ'ব। আপোনালোকে কোনটো দিলে কমেণ্ট কৰি জনাব। মই অপশ্যন A টোৱে দিছোঁ। 37 নম্বৰৰ প্ৰশ্ন, সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা? ইয়াৰ এনচাৰ হ'ব নৱকান্ত বৰুৱা। 38 নম্বৰৰ প্ৰশ্ন, কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয়? অভিযোগনামা। 39 নম্বৰৰ প্ৰশ্ন, কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? ইয়াৰ এনচাৰটো হ'ব মাইকেল ফেল্পছ। 40 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ এনচাৰটো হ'ব গ্ৰেমী এৱাৰ্ডছ। 41 নম্বৰৰ প্ৰশ্ন, 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ এনচাৰটো হ'ব ভলদিমিৰ জেলেনস্কি। 42 নম্বৰৰ প্ৰশ্ন, মাৰ্ক দ্য কাৰেক্ট ৱৰ্ড এজ চাইনোনিম অফ এফ্লুৱেণ্ট। এফ্লুৱেণ্টৰ চাইনোনিম হ'ব ৱেলথি। 43 নম্বৰৰ প্ৰশ্ন, বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? ইয়াৰ এনচাৰটো হ'ব প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। 44 নম্বৰৰ প্ৰশ্ন, কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল? ইয়াৰ এনচাৰটো হ'ব ইটালীত। 45 নম্বৰৰ প্ৰশ্ন, কোনখন দেশে চুৱেজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াৰ এনচাৰটো হ'ব ইজিপ্ত। 46 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? ইয়াৰ এনচাৰটো হ'ব গীতা। 47 নম্বৰৰ প্ৰশ্ন, অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? ইয়াৰ এনচাৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। 48 নম্বৰৰ প্ৰশ্ন হ'ল, এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল। বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ। নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ 4 জন পুত্ৰ আৰু 4 পুত্ৰৰ প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু 2জনকৈ জীয়াৰী। বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল? ইয়াৰ এনচাৰটো হ'ব 14। এইটো অলপ খেলিমেলি হৈ থাকে, বহুত উল্টা পুল্টাকে দি থাকে। 49 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল? ইয়াৰ এনচাৰ হ'ব ঔৰংগজেব। 50 নম্বৰৰ প্ৰশ্ন, অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? ইয়াৰ এনচাৰ হ'ব সুমথিৰা। 51 নম্বৰৰ প্ৰশ্ন, টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল? ইয়াৰ এনচাৰ হ'ব কোৰিয়া। 52 নম্বৰৰ প্ৰশ্ন, লাডাখৰ চিয়াচেন
চিয়াচেন কোনটোৰ এক উদাহৰণ? ইয়াৰ এনচাৰটো হ'ব হিমবাহ। চ' ফ্ৰেণ্ডছ, আজিৰ এইখিনিয়ে প্ৰশ্ন আছিল। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাৰ কিমানটা শুদ্ধ হৈছে চাই ল'ব। আৰু আশা কৰোঁ সকলোৰে পৰীক্ষা ভালেই হৈছে। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো। যদি কিবা ভুল হয় কমেণ্ট কৰি জনাব, কাৰণ ভুল হ'বই পাৰে সকলোৰে পৰাই। চ' আজিৰ কাৰণে এইখিনিয়ে।